দেশৰ শিক্ষা ব্যৱস্থাত গুণগত মান বৃদ্ধি কৰাৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। এয়া এক কঠোৰ নিৰ্দেশনা। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। গুৰুত্বপূৰ্ণ কথা, দেশৰ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ বাবে মন দি শুনিব, তেওঁলোকৰ বাবে বাধ্যতামূলক কৰা হৈছে টেট। কি কোৱা হৈছে এই ৰায়টোত? এইটো অৱশ্যে পূৰ্বৰ ৰায় আছিল, পূৰ্বতে অৱশ্যে 2027 চনলৈকে সময়সীমা আছিল। ভাল খবৰ এটা যে সকলো শিক্ষকে এতিয়া আৰু এবছৰ অধিক পাব। 2028 চনলৈকে সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে। 2028 কিমান তাৰিখলৈকে সেইখিনিও কম। এতিয়া প্ৰাথমিক স্তৰৰ পৰা অষ্টম শ্ৰেণীলৈকে যিসকল শিক্ষকে পঢ়ায় ছাত্ৰ ছাত্ৰীসকলক, তেওঁলোকৰ বাবে টেট অৰ্থাৎ টিচাৰ্ছ এলিজিবিলিটি টেষ্ট বাধ্যতামূলক কৰা হৈছে। গোটেই দেশতে এই ব্যৱস্থা কাৰ্যকৰী হ'ব। মানে কোনোবা ব্যক্তিৰ যদি 40 বছৰ হৈছে, 50 বছৰ হৈ আছে, তেওঁ যদি টেট উত্তীৰ্ণ হোৱা নাছিল পূৰ্বতে, তেওঁ যদি শিক্ষকতা কৰি আছে এজন পাৰ্মানেণ্ট শিক্ষক হিচাপে, তেওঁ কিন্তু এতিয়া টেট উত্তীৰ্ণ হ'ব লাগিব। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এই ক্ষেত্ৰত কঠোৰ নীতি গ্ৰহণ কৰিছে। কি কোৱা হৈছে? মূল সিদ্ধান্ত আৰু সময়সীমা বৃদ্ধিৰ সন্দৰ্ভত আমাৰ হাতত সৰ্বোচ্চ ন্যায়ালয়ৰ এই ৰায়টো আহিছে, প্ৰতিবেদনটো আহিছে। আমি অলপ কৈ দিব বিচাৰিছোঁ। পূৰ্বৰ এটা নিৰ্দেশ আছিল, আপোনালোকে সকলোৱে জানে, ইতিমধ্যে কৈছোঁ, কৰ্মৰত শিক্ষকসকলে টেট পাছ কৰাৰ সময়সীমা পূৰ্বতে 2027 চনৰ 31 আগষ্টলৈকে দিয়া হৈছিল। কিন্তু উচ্চতম ন্যায়ালয়ৰ জাষ্টিছ দীপাংকৰ দত্ত আৰু জাষ্টিছ মনমোহনৰ বিচাৰপীঠে বিভিন্ন ৰাজ্য চৰকাৰ অথবা শিক্ষক সংগঠন আৰু ব্যক্তিগত আবেদনকাৰীৰ আবেদন বিবেচনা কৰিলে। আবেদন বহুতেই কৰিছিল, কাৰণ এই সময়সীমা বহুত সোনকালে হৈ যাব, বা ইমান সোনকালে এই তেওঁলোকে পৰীক্ষাৰ বাবে সাজু হোৱাটো এটা কঠিন হ'ব পাৰে, কাৰণ তেওঁলোকে এগৰাকী শিক্ষক হিচাপে কৰ্মৰত, তেওঁলোকৰ দায়িত্ব আছে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি, বিদ্যালয়খনৰ প্ৰতি। কিন্তু তেওঁলোকে তাৰ বাবে এটা প্ৰস্তুতি চলোৱাৰো সময় বিচাৰিছে। তেওঁলোকে অৰ্থাৎ যিসকল আবেদনকাৰী বা যিসকল শিক্ষক সংগঠনৰ ব্যক্তি অথবা ৰাজ্য চৰকাৰসমূহে এইটো ক'লে যে আৰু অলপ সময়সীমা বঢ়াই দিয়ক। 2027 চনৰ 31 আগষ্ট নহয়, এই সময়সীমাটো আচলতে 2028 চনৰ 31 আগষ্টলৈকে কৰি দিয়া যাওক। সেই অনুসৰি জাষ্টিছ দীপাংকৰ দত্ত আৰু জাষ্টিছ মনমোহনৰ বিচাৰপীঠে এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। এতিয়া 2028 চনৰ 31 আগষ্ট অন্তিম সময়সীমা। এই সময়সীমাৰ ভিতৰত কিন্তু সকলোৱে টেট উত্তীৰ্ণ হ'ব লাগিব। বিশেষকৈ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ, মানে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ যিসকল শিক্ষকে পাঠদান কৰে, সেইসকল শিক্ষকৰ বাবে টিচাৰ্ছ এলিজিবিলিটি টেষ্ট বাধ্যতামূলক কৰা হৈছে। আৰু উচ্চতম ন্যায়ালয়ে স্পষ্ট ৰূপত কৈছে যে এইটোৱে অন্তিম সময়সীমা। 2028 31 আগষ্ট, তাতকৈ আৰু সময়সীমা বৃদ্ধি কৰা নহ'ব। এইটোৱে চূড়ান্ত ৰায় বুলি তেওঁলোকে উল্লেখ কৰিছে। স্পষ্টকৈ জনাই দিছে যে এয়াই অন্তিম সুযোগ। ইয়াৰ পিছত কোনো কাৰণতে আৰু সময় বৃদ্ধিৰ আবেদন গ্ৰহণ কৰা নহ'ব। আবেদন কৰিছিল, আবেদন গ্ৰহণো কৰিলে, আৰু সেই অনুসৰি এতিয়াৰে পৰা প্ৰায় 2 বছৰ সময়সীমা আছে। 2026, 2027, 2028। 2028লৈকে এতিয়াও সেইসকল শিক্ষক, যিসকল শিক্ষকে টেট উত্তীৰ্ণ হোৱা নাছিল, প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে যিসকলে পাঠদান কৰে প্ৰাথমিক বা উচ্চ প্ৰাথমিকৰ, সেইসকল শিক্ষকে এই 2 বছৰ সময়সীমাৰ ভিতৰত মুঠতে টেট পাছ কৰিব লাগিব। শিক্ষাৰ অধিকাৰ আইনে কি কয়? আদালতে শিক্ষকসকলৰ এই যুক্তি নাকচ কৰে যে RTE আইন 2009 অহাৰ পূৰ্বে নিযুক্ত হোৱা শিক্ষকৰ ওপৰত এই নিয়ম প্ৰযোজ্য হ'ব নালাগে। আদালতে কয় যে শিক্ষাৰ অধিকাৰ আইনখন শিশুকেন্দ্ৰিক আৰু ইয়াৰ উদ্দেশ্য হৈছে মানসম্পন্ন শিক্ষা নিশ্চিত কৰা। শিশুতকৈ শিক্ষকৰ চাকৰি ডাঙৰ নহয়, সেই কথাটো সৰ্বোচ্চ ন্যায়ালয়ে কৈছে। বিচাৰপীঠে মন্তব্য কৰি লগতে কয় যে শিক্ষকসকলৰ চাকৰিৰ সুৰক্ষা নিশ্চিত কৰিবলৈ গৈ শিশুসকলৰ শৈক্ষিক ভৱিষ্যত ধ্বংস কৰিব নোৱাৰি। সেই কথাটো আমি বাৰে বাৰে কৈয়ে থাকোঁ যে শিশুসকলৰ উত্তৰণৰ বাবেহে, তেওঁলোকৰ মানসিক শাৰীৰিক বিকাশৰ বাবেহে, মানসিক উৎকৰ্ষ সাধন আৰু তেওঁলোকৰ মানসিকতাক সমাজৰ বাবে উন্নত কৰা, আমাৰ সমাজৰ বাবে সকলোৰে বাবে প্ৰযোজ্য এটা মানসিকতা তেওঁলোকৰ মাজত গঢ়ি তোলা, সেইটোৱে শিক্ষকৰ দায়িত্ব। সেয়েহে শিশুতকৈ শিক্ষকৰ চাকৰি ডাঙৰ নহয়, সেইটো মূল কথা। শিশুসকল আজিৰ এটি শিশু কাইলৈ দেশৰ নাগৰিক, ভৱিষ্যতৰ সুনাগৰিক, আৰু সেই সুনাগৰিকৰ বাবেই শিক্ষকসকলে কাম কৰাটো উচিত। সেই কথাও এই ৰায়টোত উল্লেখ কৰিছে। শিক্ষকসকলৰ চাকৰি সুৰক্ষা নিশ্চিত কৰিবলৈ গৈ শিশুসকলৰ শৈক্ষিক ভৱিষ্যত ধ্বংস কৰিব নোৱাৰি, মানে গুণগত শিক্ষাৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ কৰিব নোৱাৰি। সৰ্বোচ্চ ন্যায়ালয়ে সেই কথাটোৱে কৈছে। গুণগত শিক্ষা যদি শিশুসকলে নাপায়, তেনেহ'লে তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ হোৱাৰ আশংকা থাকে। এনেও এটা সময়ত হৈছিল, আপোনালোকৰ হয়তো মনত আছে, 90 দশকত অসমৰ প্ৰায়ভাগ চৰকাৰী বিদ্যালয়ত ভালকৈ পাঠদান হোৱা নাছিল। বহুসংখ্যক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আন্দোলনমুখৰ হৈছিল, তেওঁলোকৰ দৰমহাও পোৱা নাছিল। একাংশ শিক্ষকে আকৌ 2 নম্বৰী কৰি চাকৰিত যোগদান কৰিছিল। সেই সময়ত আপোনালোকৰ হয়তো মনত আছে, তেতিয়া বিভিন্ন বিতৰ্কৰ সূত্ৰপাত হৈছিল।
কোন দলৰ শাসনত হৈছিল কি হৈছিল সেই বিতৰ্কলৈ আমি ইমান নাযাওঁ কিন্তু সেই সময়ত বহু শিক্ষাৰ্থীৰ জীৱন অন্ধকাৰময় হৈ পৰিছিল সেই সময়ত শ্ৰেণীকোঠাত পাঠদান ভালকৈ হোৱা নাছিল টিউচন নহ'লে শিশুসকল চলিব পৰা নাছিল আৰু তেতিয়া মধ্যবিত্তৰ অৱস্থা এনেকুৱা আছিল এই 90 দশকত যে টিউচন দিবলৈ মানুহ আৰ্থিকভাৱে সিমান ক্ষমতাবান নাছিল কিন্তু তেতিয়াই শিক্ষাৰ বেপাৰটো আৰম্ভ হৈছিল বাণিজ্যিকীকৰণ আৰম্ভ হৈছিল আৰু একাংশই শিক্ষাৰ বেপাৰ কৰি ধুনীয়াকৈ নিজৰ জীৱন চলাই গৈছিল কিন্তু আন একাংশ যিসকলে সেই শিক্ষাৰ বেপাৰৰ ক্ষেত্ৰত বা অথবা ব্যক্তিগতভাৱে টিউচন দিব পৰা নাছিল সেই শিশুসকলৰ ভৱিষ্যত অন্ধকাৰময় হৈ পৰিছিল কাৰণ বিদ্যালয়ত ভালদৰে পাঠদানেই হোৱা নাছিল বহু শ্ৰেণীকোঠা শিক্ষক অবিহনে খালী হৈ ৰৈছিল তেনেধৰণৰ অৱস্থাও অসমত গৈছে সেয়া কেৱল অসমৰে নহয় ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত তেনেকুৱা অৱস্থা মাজে মাজে গৈছে সেয়ে সৰ্বোচ্চ ন্যায়ালয়ে সেই বিষয়বোৰ চিন্তা চৰ্চা কৰিয়ে কৈছে যে গুণগত শিক্ষা প্ৰতিটো শিশুৰ অধিকাৰ হয় গুণগত শিক্ষাৰ ক্ষেত্ৰত কোনো বেপাৰ হ'ব দিব নোৱাৰি সেয়ে শিশুসকলতকৈ শিক্ষকৰ চাকৰি ডাঙৰ নহয় বুলি সৰ্বোচ্চ ন্যায়ালয়ে পুনৰ কৈছে গুণগত শিক্ষাৰ বাবেই টিচাৰ্ছ এলিজিবিলিটি টেষ্ট পাছ কৰাটো এক সাংবিধানিক প্ৰয়োজনীয়তা বুলি সৰ্বোচ্চ ন্যায়ালয়ে সতৰি কৰিছে কাৰ বাবে এই নিয়ম বাধ্যতামূলক ইতিমধ্যে আমি কৈ দিছোঁ এই ৰায়টোত স্পষ্ট ৰূপত পুনৰ কৈছে যে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ যিসকল কৰ্মৰত শিক্ষকে এতিয়াও টেট পাছ কৰা নাই তেওঁলোকৰ বাবে 2028 চনৰ ভিতৰত এই অৰ্হতা অৰ্জন কৰাটো বাধ্যতামূলক কাৰণ সেই সময়ছোৱাতেই শিশুৰ জীৱন গঢ় লয় সেই সময়ছোৱাতেই শিশু এটিয়ে সপোন দেখে ভৱিষ্যতৰ সুনাগৰিক হোৱাৰ সেই সময়খিনি অতি জৰুৰী সময় প্ৰতিটো শিশুৰ বাবে সেয়েহে প্ৰাথমিক স্তৰৰ পৰা প্ৰাথমিক পৰ্যায়ত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে এইসকল শিক্ষকৰ টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক কৰা হৈছে চাকৰি বজাই ৰখাৰ উপৰি ভৱিষ্যতে পদোন্নতি লাভ কৰিবলৈও টেট অৰ্হতা লাগিবই বুলি সৰ্বোচ্চ ন্যায়ালয়ে এই ৰায়টোত স্পষ্টভাৱে কৈছে ৰেহাইৰ কথা কিবা কৈছে নেকি কেৱল যিসকল শিক্ষকৰ অৱসৰ ল'বলৈ 5 বছৰতকৈ কম সময় বাকী আছে তেওঁলোকক এই পৰীক্ষাৰ পৰা ৰেহাই দিয়া হৈছে অৱশ্যে ৰেহাই পাইছে যিসকলৰ বয়স এতিয়া 55 বা তেনেকুৱা ধৰণৰ বয়স হৈছে বা 56 57 সেইসকল শিক্ষকক ৰেহাই দিয়া হৈছে মানে যিসকলৰ চাকৰি এতিয়া প্ৰায় 5 বছৰ 3 বছৰ 4 বছৰ ন্যূনতম 5 বছৰ কাৰোবাৰ যদি চাকৰি 6 বছৰ আছে তেওঁ টেট উত্তীৰ্ণ হ'ব লাগিব কিন্তু যিসকলৰ 5 বছৰ এতিয়াও আছে বা কেৱল 5 বছৰ আছে সেইসকল শিক্ষকে এই নিৰ্দেশটোৰ পৰা বা এই নিয়মটোৰ পৰা ৰেহাই পাব বুলি সতৰি কৰা হৈছে যিসকল শিক্ষকৰ অৱসৰ ল'বলৈ 5 বছৰতকৈ কম সময় বাকী আছে তেওঁলোকক এই পৰীক্ষাৰ পৰা ৰেহাই দিয়া হৈছে চৰকাৰ তথা কৰ্তৃপক্ষলৈ কি নিৰ্দেশ আহিছে সৰ্বোচ্চ ন্যায়ালয়ৰ যি শিক্ষকসকলে যাতে পৰীক্ষাত বহাৰ পৰ্যাপ্ত সুযোগ পায় তাৰ বাবে উচ্চতম ন্যায়ালয়ে সকলো ৰাজ্য চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক বছৰত দুবাৰকৈ প্ৰতি 6 মাহৰ অন্তৰে অন্তৰে টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে গুৰুত্বপূৰ্ণ কথা শিক্ষকসকলে যাতে পৰীক্ষাত বহাৰ পৰ্যাপ্ত সুযোগ পায় তাৰ বাবে ৰাজ্য চৰকাৰলৈ এটা কঠোৰ নিৰ্দেশ কাৰণ উচ্চতম ন্যায়ালয়ে কৈছে যে ৰাজ্য চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক বছৰত দুবাৰকৈ টেট উত্তীৰ্ণ মানে টেট পৰীক্ষা পাতিবলৈ নিৰ্দেশ দিয়া হৈছে 6 মাহৰ অন্তৰত টেট হ'ব লাগিব যাতে প্ৰতিগৰাকী শিক্ষকে যিসকল শিক্ষকে এতিয়াও টেট উত্তীৰ্ণ হোৱা নাই তেওঁলোকে যাতে টেট উত্তীৰ্ণ হোৱাৰ এটা সুযোগ লাভ কৰিব পাৰে সেইখিনি এটা গুৰুত্বপূৰ্ণ নিৰ্দেশ হিচাপে বিবেচিত হৈছে আৰু তাৎক্ষণিকভাৱে এই খবৰটো আমি আপোনালোকক জনালোঁ ৰাজ্যৰ বা গোটেই দেশৰ প্ৰাথমিক শিক্ষকসকলৰ বাবে এয়া এটা অতি গুৰুত্বপূৰ্ণ খবৰ আৰু আপোনালোকৰ এই ক্ষেত্ৰত মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বিদায় লৈছোঁ পোনপটীয়া সম্প্ৰচাৰৰ